অসমত বানপানীত 102 গৰাকী লোকৰ মৃত্যু হ'ল। তথাপি নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিং নিমাত। বিহাৰৰ অশোকধামত 7 গৰাকী লোকৰ মৃত্যুৰ পাছতে শোক প্ৰকাশ কৰি পোষ্ট দুয়োৰে টুইটাৰ যোগে তেওঁলোকে দুয়োৱে পোষ্ট কৰে। শোক প্ৰকাশ কৰাটো স্বাভাৱিক কথা, বাৰু ভাল কথা সেইটো। কিন্তু ইয়াতো কিয় বৈষম্য? শোক প্ৰকাশতো ভৌগোলিক সীমা নিৰ্ধাৰণ কৰা হয় নেকি? বিহাৰৰ বেদনা যদি দিল্লীয়ে অনুভৱ কৰিব পাৰে, তেন্তে বানপানীত অসমৰ 102 গৰাকী নিৰীহ মানুহৰ প্ৰাণহানিৰ আৰ্তনাদ কিয় দিল্লীৰ কাণত নপৰে? নিৰ্বাচনৰ সময়ত অসমলৈ নেতাসকলৰ সঘন আগমন ঘটে আৰু ভাষণ দি ভোটো খোজে। কিন্তু বানপানীৰ বিভীষিকাত প্ৰাণ আৰু সৰ্বস্ব হেৰুওৱা লাখ লাখ মানুহৰ দুৰ্দশাৰ সময়ত দিল্লীৰ হৃদয় এনেদৰে শিল হৈ পৰে কিয়? प्रधानमंत्री जी, चुनाव में आप कई बार आते हैं, बड़ी बड़ी बातें करते हैं। इस समय मुसीबत का वक्त है और मुसीबत में ही दोस्तों की पहचान होती है, अपनों की पहचान होती है। खाली भाषण देने से काम नहीं चलता। आप आइए, इन क्षेत्रों का दौरा कीजिए और साथ ही साथ इसका जो बाढ़ का हर बार आप घोषणा पत्र में कहते हैं हम बाढ़ मुक्त करेंगे, बाढ़ मुक्त करेंगे। कैसे करेंगे? असम के लोगों को बताइए तो कम से कम, कहां है वो इस बाढ़ में, कहां है इस संकट की घड़ी में? लाखों लोग जब पानी की बाढ़ से जूझ रहे हैं, आपकी ओर से अब तक आर्थिक पैकेज का ऐलान नहीं हुआ। कितने शर्म की बात है। आपकी ओर से अब तक उनके घर कैसे दोबारा बनेंगे, उनका रोजगार कैसे फिर से शुरू होगा, बच्चों के स्कूल कैसे फिर से ठीक होंगे, अस्पताल कैसे ठीक होंगे, सड़कें कैसे ठीक होंगी, इसके लिए कोई योजना नहीं आपके पास। केंद्ৰৰ দৃষ্টিত অসমৰ মানুহৰ জীৱনৰ মূল্য কি সদায় আন ৰাজ্যৰ তুলনাত কম নেকি? কেন্দ্ৰৰ নেতাৰ পৰা এটা সাধাৰণ সমবেদনাৰ বাৰ্তাও যদি অসমবাসীয়ে পাবলৈ সংগ্ৰাম কৰিবলগীয়া হয়, তেন্তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যি তেওঁলোকৰ শ্লোগান আছে, তাৰ প্ৰকৃত অৰ্থ কি হ'ব পাৰে? কেন্দ্ৰৰ এনে নিৰ্লিপ্ত ভূমিকাত হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ তেওঁ দেখা সপোন অনুসৰি অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দিব পাৰিব? অসমৰ বাবে বানপানী বছৰেকীয়া সমস্যা হ'ব পাৰে, কিন্তু প্ৰতিটো পৰিয়ালৰ বাবে হেৰুওৱা প্ৰাণটো চিৰদিনীয়া এক শূন্যতা নহয়নে? এই ভয়ংকৰ বাস্তৱক আওকাণ কৰাটো দিল্লীৱালা নেতাৰ বাবে কেৱল উদাসীনতাই নহয়, চৰম অৱহেলাও। ভোটৰ অংকত ব্যস্ত থকা নেতৃত্বই মনত ৰখা উচিত, এখন ৰাজ্যৰ মানুহৰ চকুপানী আৰু ক্ষোভক সদায় নীৰৱতাৰে ঢাকি ৰাখিব নোৱাৰি। এদিন ক্ষোভৰ উদগীৰণ হ'বই। ধন্যবাদ।